ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক অনুশীলনী 12F ৰ প্ৰশ্ন নম্বৰ 10 পৰা আৰম্ভ কৰিব লৈছো এই ভিডিঅটো 10 নম্বৰ প্ৰশ্নটো মই লিখি লৈছো ইয়াতে পঢ়ি দিছো তোমালোকক যে কি দিয়া আছে আমাক এটা বৰ্গৰ বাহুৰ যোগ দিয়া আছে 21 সেন্টিমিটাৰ ইয়াৰ বাহিৰ পিনে চাৰিওটা বাহুত একোটা অৰ্ধবৃত্ত অঁকা হ'ল এটা অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি কিমান আমাক উলিয়াব দিছে এটা প্ৰথম কথা বৰ্গটোৰ আমাক বাহুৰ যোগ দিয়া আছে এটা বাহুৰ যোগ 21 সেন্টিমিটাৰ এটা এই বাহুটো লৈ বৰ্গটোৰ কালি আমি উলিয়াব পাৰিম বৰ্গটোৰ এটা বাহুৰ দিক 21 সেন্টিমিটাৰ আছে গতে বাহুৰ কালিৰ সূত্ৰ বৰ্গৰ কালিৰ সূত্ৰ বাহু স্কয়াৰ তাত আমি বহুৱাই দি বৰ্গটোৰ কালি উলিয়াম এতিয়া আমাক কি দিয়া আছে যে ইয়াৰ বাহিৰ পিনে চাৰিওটা বাহুত একোটা অৰ্ধবৃত্ত এইটো বৰ্গ ইয়াৰ বাহিৰ পিনে কি কৰিছে এইদৰে অৰ্ধবৃত্ত এইটো বাহুত এটা অৰ্ধবৃত্ত কিছু এনেকে দিলে আমাৰ এটো বৃত্ত হৈ যাব নহয় জানো এইটো এটা অৰ্ধবৃত্ত গতিকে এনেকে আমি এটা বৃত্ত অঙ্কন কৰিব পাৰো ইয়াতো এটা আমি অৰ্ধবৃত্ত আঁকিছো আৰু ইয়াতো আমি এটা অৰ্ধবৃত্ত আঁকিছো এতিয়া আমাক কৈছে যে এই অৰ্ধবৃত্তটোৰ সৈতে বৰ্গটোৰ কালি কিমান তে বৰ্গটোৰ কালি আমি সহজতে উলিয়াব পাৰো বৰ্গৰ কালিৰ সূত্ৰ আছে বাহু স্কয়াৰ যেহেতু এটা বাহু দিয়া আছে মই এই অৰ্ধবৃত্তবোৰ জুখি আঁকা নাই এটা অনুমান কৰি আঁকি দিছো যে এনেকে আমি অৰ্ধবৃত্ত আঁকিব পাৰো বা এনেকে দিলে আমাৰ এটো বৃত্ত হৈ যাব আমি ভিতৰ পিনেও যদি আঁকি দিও এটা এই অৰ্ধবৃত্তবোৰৰ কালি আমাক উলিয়াব দিছে বা অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি উলিয়াব দিছে প্ৰথমতে আমি বৰ্গটোৰ কালি উলিয়াম আৰু পিছত অৰ্ধবৃত্ত চাৰিটাৰে কালি উলিয়াই আমি কি কৰিম যোগ কৰি দিম ঠিক আছে এইবোৰ মই তোমালোকক জুখি আঁকি দিয়া নে এনে বুজিবৰ কাৰণে আঁকি দিছো এতিয়া প্ৰথমতে মই উলিয়াম যে দিয়া আছে বৰ্গৰ বৰ্গৰ এটা বাহুৰ দিক 21 সেন্টিমিটাৰ এতেকে বৰ্গৰ কালি কি আছিল আমাৰ বাহু স্কয়াৰ বৰ্গৰ কালি সমান বাহু স্কয়াৰ ইকুৱেল টু 21 সেন্টিমিটাৰ স্কয়াৰ 21 সেন্টিমিটাৰ স্কয়াৰ হলে 21 ৰ বৰ্গ হ'ব আমাৰ 441 সেন্টিমিটাৰ স্কয়াৰ এইটো হৈছে বৰ্গৰ কালি এইখিনি বৰ্গৰ কালি আমি উলিয়ালো এতিয়া আমি অৰ্ধবৃত্তৰ কালি উলিয়াম আৰু অৰ্ধবৃত্ত আমি এটাৰ কালি উলিয়াম যেহেতু অৰ্ধবৃত্তবোৰ বৰ্গৰ বাহুত অকা হৈছে আৰু বাহুবোৰ বৰ্গৰ বাহুবোৰ সমান গতিকে এডাল বাহু ব্যাস হিচাপে ধৰি অৰ্ধবৃত্তটো আঁকিছো গতিকে অৰ্ধবৃত্তবোৰৰ এই কালি কি হ'ব সমান হ'ব কাৰণ এই বাহুবোৰ অৰ্থাৎ অৰ্ধবৃত্তৰ ব্যাস আছে এই বাহুবোৰ আমাৰ কি হ'ব সমান হ'ব আৰু সমান হোৱাৰ কাৰণে কালিবোৰ সমান গতিকে মই প্ৰথমতে এটা অৰ্ধবৃত্তৰ কালি উলিয়াম আৰু বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ গতিকে অৰ্ধবৃত্তৰ কালি কি হ'ব হাফ পাই r স্কয়াৰ এটা r হৈছে ব্যাসাৰ্ধ এতে ইয়াম আমাক দিয়া আছে এই অৰ্ধবৃত্তটো মই এইটো অৰ্ধবৃত্ত লৈছো এই অৰ্ধবৃত্তটোৰ ক্ষেত্ৰত এইডাল হৈছে ব্যাসৰ আধা অৰ্ধবৃত্ত সোঁফালে আছে এইখিনি অংক অৰ্ধবৃত্ত বা বাওঁফালে আমি পাম অৰ্ধবৃত্ত গতিকে এই ব্যাসডালৰ আধাটো হ'ব আমাৰ অৰ্ধবৃত্ত আৰু সেই কাৰণে মই কি কৰিম ইয়াৰে ব্যাসডাল কি কৰিম দুটা ভাগত ভাগ কৰিছো অৰ্থাৎ এইখিনি ব্যাসাৰ্ধ এইটো কেন্দ্ৰ হ'ব এই বৃত্তটোৰ কাৰণে মই অৰ্ধবৃত্ত আঁকিছো আধাখিনি আঁকিছো গতিকে এইটো যেতিয়া বৃত্ত আঁকিলম মই এইটো কেন্দ্ৰ হ'ব এটা যেহেতু ব্যাস আৰু এই আধাখিনি হ'ব ব্যাসাৰ্ধ অৰ্থাৎ বৃত্তটোৰ কাৰণে এটা অৰ্ধবৃত্তৰ কাৰণে ব্যাসাৰ্ধ হ'ব আমাৰ কি হ'ব 21/2 কাৰণ এইডাল হৈছে 21 সেন্টিমিটাৰ আধাখিনি হ'ব আমাৰ 21/2 সেন্টিমিটাৰ এটা ধৰা হ'ল এটা অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ is equal to ব্যাস d/2 is equal to ব্যাস হৈছে আমাৰ 21/2 সেন্টিমিটাৰ 21/2 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধৰ বাবে এটা অৰ্ধবৃত্তৰ বাবে ব্যাসাৰ্ধ আৰু এটো আমি ধৰি লম স্মল r is equal to আমি জানো d/2 ব্যাসৰ আধা ব্যাস আছে 21 সেন্টিমিটাৰ 21/2 সেন্টিমিটাৰ আৰু 21 হৈছে এই বাহুটো আমাৰ ব্যাস হ'ব আৰু ব্যাসাৰ্ধ হ'ব ইয়াৰ আধা ইয়াত কেন্দ্ৰ হ'ব এইখিনি হ'ব ব্যাসাৰ্ধ এইখিনি হ'ব ব্যাসাৰ্ধ একেদৰে ইয়াতো
এইটো কেন্দ্ৰ হ'ব এইখিনি ব্যাসাৰ্ধ আৰু এইখিনি ব্যাসাৰ্ধ গতিকে মই যিকোনো এটা অৰ্ধবৃত্তৰ কালি উলিয়াম আৰু এটা অৰ্ধবৃত্তৰ আমি ব্যাসাৰ্ধ লৈছো 21/2 সেন্টিমিটাৰ এতেকে অৰ্ধবৃত্তটোৰ কালি এতেকে অৰ্ধবৃত্তটোৰ কালি কি হ'ব বৃত্তৰ কালিৰ আধা বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ অৰ্ধবৃত্তৰ কালি হাফ ইনটু পাই r স্কয়াৰ সো হাফ ইনটু পাই হ'ব 22/7 r হৈছে আমাৰ 21/2 হোল স্কয়াৰ এককটো হৈছে সেন্টিমিটাৰ স্কয়াৰ এইদৰে আমি এটা অৰ্ধবৃত্তৰ কালি উলিয়াম আমাক বৃত্তৰ কালিটো লাগিব এইটো আমাক লাগিব এই পইণ্টটো বৰ্গৰ কালিৰ পইণ্টটো এইটো আমি অৰ্ধবৃত্তৰ কালি উলিয়াম এতিয়া এইটো ক্যালকুলেশন হাফ ইনটু পাই r স্কয়াৰ বৃত্তৰ কালি পাই r স্কয়াৰ অৰ্ধবৃত্ত হলে হাফ ইনটু পাই r স্কয়াৰ গতিকে এইটো ক্যালকুলেট কৰিলে আমাৰ কি থাকিব 22/7 ইনটু 21/2 ইনটু মই এইটো দুবাৰ লিখিলো 21/2 সেন্টিমিটাৰ স্কয়াৰ এইটো এটা ক্যান্সেল যাব 2 ইয়াতে 11 হ'ব বাকি না যায় সো এইটো 7 হ'ব 22/7 গতিকে 7 ৰে এইটো 21 তিনিবাৰ যাব আমাৰ হৰ থাকিলে 2 * 2 আৰু লব হ'ল 11 * 3 * 21 সেন্টিমিটাৰ স্কয়াৰ এখানে এটা আমি মুছি দিছো এইটো আমাৰ কিমান ওলাব আমি এটো 4 এ ৰাখি দিলো 4 11 * 3 * 21 33 * 21 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু 4 33 * 21 পূৰণ কৰিলে আমি পাম 693 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ এটা অৰ্ধবৃত্তৰ কালি 693/4 সেন্টিমিটাৰ স্কয়াৰ আমাৰ অৰ্ধবৃত্ত কেইটা আছিলে 4টা এতেকে 4টা অৰ্ধবৃত্তৰ কালি এতেকে 4টা অৰ্ধবৃত্তৰ কালি is equal to 4 * 693/4 সেন্টিমিটাৰ স্কয়াৰ 4 কেনসেল যাব 693 সেন্টিমিটাৰ স্কয়াৰ হৈছে আমাৰ অৰ্ধবৃত্ত 4টাৰ কালি বৰ্গৰ কালি উলিয়ালো আমি বৰ্গৰ কালি আছিল আমাৰ কিমান ওলাইছিলে 441 সেন্টিমিটাৰ স্কয়াৰ আৰু অৰ্ধবৃত্ত 4টাৰ কালি পালো আমি 693 সেন্টিমিটাৰ স্কয়াৰ এটো তোমাক ধৰিব পাৰিছা এটা অৰ্ধবৃত্তৰ কালি উলাইছিলো আৰু তাৰ লগত 4 ৰে পূৰণ কৰি দিছো যেহেতু অৰ্ধবৃত্ত 4টা সমান কালি সমান গতিকে 693 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ প্ৰশ্নটো দিয়া আছিল অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি এতিয়া আমি যোগ কৰি দিম এতেকে অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি সমান বৰ্গৰ কালি আছিল 441 প্লাস অৰ্ধবৃত্ত পাইছো 693 সেন্টিমিটাৰ স্কয়াৰ is equal to এইটো আমি এটা যোগ কৰিলে পাম 4 6 হিটু 13 হ'ব 3 উকলি এক আহিব ইয়াত 7 হ'ব 7 আৰু 4 11 1134 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি আমি যোগ কৰি দিলো প্ৰথমে বৰ্গৰ কালি উলিয়াইছো তাৰ পিছত অৰ্ধবৃত্তবোৰৰ কালি উলিয়াইছো উলিয়াই যোগ কৰি দিছো অৰ্ধবৃত্তৰ সৈতে বৰ্গৰ কালি 1134 সেন্টিমিটাৰ স্কয়াৰ ছাত্ৰ-ছাত্ৰী সকল মই এইবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো এটো 10 নম্বৰ আছিল আমি 11 নম্বৰ প্ৰশ্নটো এতিয়া আলোচনা কৰিম কি দিয়া আছে 11 নম্বৰ প্ৰশ্নটো এটো 10 নম্বৰটো আমি আলোচনা কৰিলো 10 নম্বৰটো হৈ গ'ল এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ গৈছো 11 নম্বৰ প্ৰশ্নটো
দুটা বৃত্ত এটাৰ ব্যাস এটাৰ ব্যাস 24 মিটাৰ আনটোৰ ব্যাস 26 মিটাৰ দিয়া আছে প্ৰশ্নটো আমাৰ ডাঙৰটোৰ ভিতৰত সৰুটোৱে চুই এটা জোন গঠন কৰিছে জোনটোৰ কালি কিমান প্ৰশ্ন দিছে আমাক কৰিব দুটা আমাক দিয়া আছে দুটা বৃত্ত দিয়া আছে গতিকে মই ৰাফকে আঁকি দিছো তোমালোকক এটা বৃত্ত দিয়া আছে এই বৃত্তটোৰ কালি দিয়া ব্যাসটো দিয়া আছে আমাক 24 মিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব আমাৰ 12 মিটাৰ আন এটা দিয়া আছে কিন্তু সৰুকৈ ৰাখিছো আন এটা দিয়া আছে আমাক 26 দিয়া আছে আমাক আন এটা 26 দিয়া আছে ব্যাস গতিকে কি দিয়া আছে ডাঙৰটোৰ ভিতৰত সৰুটোৱে চুই এটা জোন গঠন কৰিছে তে দুটা বৃত্ত আমি আনটো এনেকেও আঁকিব পাৰো 26 দিয়া আছে কিন্তু কি কৈছে যে এটা দুইটা ডাঙৰটো আমাক দিয়া আছে যে ডাঙৰটোৰ ভিতৰত সৰুটোৱে চুই এটা জোন গঠন কৰিছে গতিকে ডাঙৰটো আমাৰ এনেকুৱা ধৰণে আছে এই অংশখিনি আমাৰ জোনৰ নিচিনা এইখিনি জোনবাৰীৰ নিচিনা এনেকুৱা ধৰণৰ সেইকাৰণে কৈছে যে চুই এটা জোনৰ নিচিনা আছে এতিয়া আমাৰ এই অংশখিনি জোনটোৰ কালি কিমান উলিয়াব দিছে এই অংশটোৰ কালি কিমান উলিয়াব দিছে তাৰ কাৰণে মই কি কৰিম প্ৰথমতে ডাঙৰ বৃত্তটোৰ কালি উলিয়াম ডাঙৰ বৃত্তটোৰ কালি উলিয়ালে গোটেই অংশখিনি ওলাই যাব তাৰ পিছত সৰু বৃত্তটোৰ কালি উলিয়াই এইখিনি উলিয়াম মই সৰু বৃত্তটোৰ কালি উলিয়াই ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো বিয়োগ কৰি দিলে এই অংশখিনি আমাৰ ওলাই যাব গতিকে সহজ অংকটো আমাৰ আৰু উলিয়াবৰ কাৰণে আমাক ব্যাস দিয়া আছে ডাঙৰ বৃত্তটোৰ ধৰা হ'ল ডাঙৰ বৃত্তটোৰ ব্যাস d equal to 26 মিটাৰ এতেকে r equal to 26/2 13 মিটাৰ এতেকে কালি হ'ব পাই r স্কয়াৰ equal to pi r ৰ ভ্যালুটো আমাক দিয়া আছে 13 স্কয়াৰ মিটাৰ স্কয়াৰ হ'ব এককটো so 13 হলে 169 pi মিটাৰ স্কয়াৰ আমি পাই ভ্যালুটো বহুৱাব পাৰো আৰু যেহেতু দুইটা আমাৰ বৃত্তৰ কালিয়ে উলিয়াব দিছে গতিকে পাইটো আমি কাৰণে একে ৰাখি দিছো 169 pi মিটাৰ স্কয়াৰ দুটা বৃত্তৰ কালিয়ে হ'ব আৰু বৃত্তৰ কালিৰ পৰা বৃত্তৰ কালিয়ে বিয়োগ কৰিব লাগিব সেই কাৰণে পাই ভ্যালুটো আমি এইদৰে ৰাখি থৈছো আমি ভ্যালুটো নবহ পাই 169 pi মিটাৰ স্কয়াৰ হৈছে ডাঙৰ বৃত্তটোৰ কালি আকৌ ধৰা হ'ল সৰু বৃত্তটোৰ ব্যাস d equal to 24 মিটাৰ এতেকে r equal to 24/2 is equal to 12
মিটাৰ ডাঙৰ বৃত্তটোৰ আছিলে 169 পাই মিটাৰ স্কয়াৰ আছিলে কালি আমি ইয়াতে লিখি থৈ দিছো ডাঙৰ বৃত্তটোৰ কালি হ'ব 169 মিটাৰ স্কয়াৰ এবাৰ আমি সৰু বৃত্তটোৰ কালি উলিয়াম সৰু বৃত্তটোৰ ব্যাসাৰ্ধ পালো আমি 12 মিটাৰ এতেকে বৃত্তটোৰ কালি এতেকে বৃত্তটোৰ কালি পাই r স্কয়াৰ pi into 12 square meter square equal to 144 meter square দ্বিতীয় বৃত্তটোৰ কালি পাইছো আমি সৰু বৃত্তটোৰ কালি পাইছো 144 meter square আৰু ডাঙৰ বৃত্তটো পাইছো 169 pi meter square আৰু সৰুটো 144 pi meter square যেটো বৃত্তৰ কালি আৰু বৃত্তৰ কালি পৰা বৃত্তৰ কালি বিয়োগ কৰিম সেইকাৰণে মই কৈছো তোমালোকক যে পাই ভ্যালুটো আমি নবহালেও হ'ব এতিয়া আমি কালি উলিয়াম এতেকে প্ৰশ্নটো আমাক দিয়া আছিল আমাক জোনটোৰ কালি কিমান এটা সৰু জোন গঠন কৰিছে এতেকে জোনটোৰ কালি কিমান হ'ব মই কৈছো তোমালোকক ডাঙৰ বৃত্তটোৰ কালিৰ পৰা 169 পাই মাইনাস সৰু বৃত্তটোৰ কালি আমি কি কৰিম বিয়োগ কৰিম এককটো আমাৰ হ'ব মিটাৰ স্কয়াৰ is equal to 169 pi minus 144 169 ৰ পৰা 144 বিয়োগ কৰিলে 24 pi মিটাৰ স্কয়াৰ হ'ব আমাৰ জোন বাইটোৰ বা জোনৰ কালি ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকক এই ভিডিওটোত দুটা অংক আলোচনা কৰি দিলো দুইটা অংক তোমালোকে ভিডিওটো চাবা 10 আৰু 11 নম্বৰ দুটা মই আলোচনা কৰি দিছো এই ভিডিওটো তোমালোকক দুটা প্ৰশ্ন দিলো মই তোমালোকে ভিডিওটো চাবা আৰু মন দি অংক দুটা কৰিবা থ্যাংক ইউ